স্বাগতম জনাইছোঁ সকলোকে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে খুব ডাঙৰ খবৰ। পেঞ্চনাৰক আৰ্থিক সকাহ দিয়ক। দৰৱসহ প্ৰায় সকলো প্ৰকাৰৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাটো আমাৰ আটাইৰে জ্ঞাত। দ্ৰব্যমূল্য বৃদ্ধি হ'লে উপাৰ্জনকাৰীৰ উপাৰ্জন সমপৰিমাণে বৃদ্ধি নহয়। অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলে প্ৰতি মাহে পেঞ্চন পায়। প্ৰতি 6 মাহৰ মূৰে মূৰে মৰগীয়া বনাছ 2-3% বৃদ্ধি হ'লেও অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলৰ মূল পেঞ্চনৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ মূল পেঞ্চন স্থিৰ হৈ থাকে। বৰ্ধিত দ্ৰব্যমূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰেও কমেও প্ৰতি 5 বছৰৰ মূৰে মূৰে অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলৰ মূল পেঞ্চনৰ কমেও 10% বৃদ্ধি কৰাৰ প্ৰয়োজন। অসম চৰকাৰৰ পেঞ্চনাৰসকলৰ মূল পেঞ্চনৰ 10 বা ততোধিক শতাংশ প্ৰতি 5 বছৰৰ মূৰে মূৰে বৃদ্ধি পালে পেঞ্চনাৰসকলে আৰ্থিক ক্ষেত্ৰত বহুখিনি সকাহ পাব। 3 শতাধিক টিউটৰক শিক্ষকলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাদেশিকৰণৰ পৰা বাদ পৰি যোৱা 300ৰো অধিক টিউটৰ শিক্ষকলৈ উন্নীত হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আজিৰে পৰা শিক্ষক পদলৈ উন্নীত হ'বলৈ আবেদন জনোৱাসকলৰ নথিপত্ৰ পৰীক্ষণৰ কাম কৰিছে। কাইলৈ পুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অৰ্হতা সম্পূৰ্ণ কৰা টিউটৰসকলৰ মাৰ্কশ্বিট, প্ৰমাণপত্ৰ, উত্তীৰ্ণৰ প্ৰমাণপত্ৰ এইবিলাক পৰীক্ষণ কৰিব। পেঞ্চনৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন। অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অনলাইন মোডৰ জৰিয়তে এই ফৰ্মখন জমা দিব লাগিব। এই প্ৰপত্ৰখন কেৱল ভৱিষ্য বা ESRMS 2.0 প্লেটফৰ্ম ব্যৱহাৰ কৰি অনলাইনযোগে পূৰণ কৰি জমা দিব পাৰিব। 8পে কমিছন অষ্টম বেতন আয়োগ 51,480 টকা হ'ব নেকি? ন্যূনতম দৰমহা 18,000তকৈ বেছি দৰমহা পোৱা কৰ্মচাৰীসকলৰ লাভ হ'ব। সপ্তম বেতন আয়োগ কাৰ্যকৰী কৰাৰ 9 বছৰ হৈ গৈছে আৰু এতিয়া নতুন বেতন আয়োগ গঠনৰ চৰ্চা তুংগ কৰি উঠিছে। কেন্দ্ৰীয় অসামৰিক সেৱা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা ৰূপায়ণ নিয়ম 2021ৰ অধীনত 10 নং নিয়মৰ বিধানসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয় আৰু বিভাগক পুনৰবাৰ নিৰ্দেশ দিছে। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে নিৰ্দেশনাত কোৱা হৈছে, ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ অধীনত সামৰি লোৱা প্ৰতিজন কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে সেৱাৰ সময়ত মৃত্যু, বাতিলৰ ভিত্তিত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বা অক্ষমতাৰ ক্ষেত্ৰত NPS বা পুৰণি পেঞ্চন আঁচনিৰ অধীনত সুবিধা লাভ কৰাৰ বিকল্প। শেহতীয়া নিৰ্দেশনাত মন্ত্ৰালয়ে পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিবলৈ বাধ্যতামূলক কৰা অনুসৰি সকলো কৰ্মচাৰীৰ পৰা এই প্ৰপত্ৰ সংগ্ৰহ কৰাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰিপৰ্ট অনুসৰি আগন্তুক 1 এপ্ৰিল 2025ৰ পৰা আৰম্ভ হ'ব ইউনিফাইড পেঞ্চন স্কিম। চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছে, আগন্তুক 2016 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'ব পাৰে। কিন্তু তাৰ পূৰ্বে আৰম্ভ হ'ব এই নতুন পেঞ্চন আঁচনি। এই ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত বেছিক দৰমহাৰ গড় আৰু অৱসৰৰ পূৰ্বে 12 মাহৰ প্ৰাপ্ত মৰ্যাদা ভেদত নিশ্চিত পেঞ্চন হিচাপে দিয়া হ'ব। এই ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত পেঞ্চন ফাণ্ডত সকলো কৰ্মচাৰীয়ে বিনিয়োগ কৰিব লাগিব। কৰ্মচাৰীসকলে তেওঁলোকৰ বেছিক পে আৰু DA-ৰ 10% UPS-ত জমা দিব লাগিব। আনহাতে চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ পেঞ্চন ফাণ্ডত 18.5% অৱদান থাকিব। চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ পিছত NPS বা UPS-ৰ মাজত বিকল্প বাছি ল'ব পাৰিব। উল্লেখযোগ্য যে বিগত বহুদিন ধৰি ৰাষ্ট্ৰীয় পেঞ্চন স্কিম আৰু পুৰণি পেঞ্চন ব্যৱস্থাক লৈ ৰাজনীতি চলিছে। বহু ক্ষেত্ৰতে চৰকাৰী কৰ্মচাৰীসকলে পুৰণি ব্যৱস্থা আৰম্ভ কৰাৰ দাবী কৰিছে। কিন্তু নতুন পেঞ্চন আঁচনিক লৈ কিয় আপত্তি চৰকাৰী কৰ্মচাৰীৰ? কিয় ইমান আন্দোলন, বিক্ষোভ, প্ৰতিবাদ? পুৰণি আৰু নতুন পেঞ্চন স্কিমৰ পাৰ্থক্য ক'ত? চৰকাৰী কৰ্মচাৰীসকলে কিয় NPSৰ অধীনত অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে ভৱিষ্যতক লৈ চিন্তিত কৰিছে? কিমান টকা জমা হৈছে, কেৱল কোন বছৰত চাকৰিত যোগ দিছে, কি ধৰণৰ বিনিয়োগ কৰা হৈছে? প্ৰাথমিক হিচাপ অনুসৰি অন্তিম যি বেতন তুলিছিল চৰকাৰী কৰ্মচাৰীয়ে, তাৰ 25% পেঞ্চনৰ বাবদ পোৱা যায়। কিন্তু সেয়া যে পাব তাৰ কোনো নিশ্চয়তা নাই, কাৰণ এয়া বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। এই কাৰণতে চৰকাৰী কৰ্মচাৰীসকলৰ একাংশৰ মন্তব্য, ৰিস্ক ল'বলৈ তেওঁলোক অপৰাগ। ইয়াৰ পূৰ্বে 2003 পৰ্যন্ত বাজেট অনুমোদিত টকাৰ পৰা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন
দিছিল চৰকাৰে। কিন্তু বাজপেয়ী চৰকাৰৰ দিনত আৰম্ভ হয় নেশ্যনেল পেঞ্চন ছিষ্টেম। 2004 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয় NPS। এই নতুন ব্যৱস্থাত চৰকাৰৰ আৰ্থিক বোজা পাতল হয়। প্ৰাথমিকভাৱে কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য আছিল। পৰৱৰ্তী সময়ত সকলো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে সেয়া প্ৰযোজ্য হয়।